জয়তে আমি অসমবাসী ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ। ভাওনা শিল্পী সমাজ লখিমপুৰ জিলা সমিতি গঠন হৈছিল 2020 চনত। আমি 2020 চনৰ পৰাই জিলা ভিত্তিত ভাওনা সমাৰোহ আয়োজন কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল আমাৰ লখিমপুৰ জিলাৰ ভিতৰত যিসমূহ আমাৰ ভাওনাৰ শিল্পী আছিলে, বৰ্তমান হেৰাই যোৱা ভাওনা সংস্কৃতিক আমি পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে, আমাৰ মাজত আমাৰ শিল্পী সৃষ্টি কৰিবৰ কাৰণে আমি লখিমপুৰ ভাওনা শিল্পী সমাজে আমি লক্ষ্য আৰু উদ্দেশ্য সৰ্গত কৰি আমি প্ৰতি বছৰে আমাৰ জিলা ভিত্তিত ভাওনা সমাৰোহ আয়োজন কৰি আহিছোঁ। এটা সময়ত আমাৰ মাজত নাৰী চৰিত্ৰ, নাৰদ, গায়ন, বায়ন, বাঁহীবাদক, সূত্ৰধাৰী আমাৰ অতি সীমিত আছিলে। এখন ভাওনা পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি বেলেগৰ আশ্ৰয় ল'বলগীয়া হৈছিলে। কিন্তু আমি বৰ্তমান সময়ত আমি দেখিছোঁ আমাৰ মাজত সকলো শিল্পীয়ে আজি পৰিপুষ্ট হৈ উঠিছে। যি সময়ত অসমত বিভিন্ন স্থানত সদৌ অসম ভাওনা প্ৰতিযোগিতা চলি আহিছে, সেই সময়ত আমি দেখিছোঁ যে একেটা মঞ্চত একেটা দলত আমি একেখিনি শিল্পীকে আমি অভিনয়ত জড়িত হৈ থকা দেখিছোঁ। আমাৰ গুৰু সংস্কৃতিক শুদ্ধ ৰূপত বা প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত আমাৰ শিল্পীসকল যেন আগবাঢ়ি যাব পাৰিছে বা গুৰু সংস্কৃতি আগুৱাই ল'ব পাৰিছে, এয়া আমাৰ ভাৱে যথেষ্ট। পুৰস্কাৰ বা প্ৰথম দ্বিতীয় শ্ৰেষ্ঠ বা কোনোবা নাট্য দল বিশেষভাৱে উল্লেখযোগ্যখনীয় হোৱাটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ আমাৰ শিল্পীসকলে গুৰু সংস্কৃতিৰ লগত জনা বুজা হওক, শুদ্ধ ৰূপত আমাৰ সংস্কৃতি পথত আগুৱাই যাওক। আমি পঞ্চম বাৰ্ষিকী ভাওনা সমাৰোহ দয়াময় নাট্যগোষ্ঠীৰ উদ্যোগত পথালিপাহাৰত আমি 4দিনীয়া কাৰ্যসূচীৰে 5দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছোঁ। অহা মাৰ্চৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমি উক্ত 5 দিনত অসমবাসী ৰাইজৰ পৰা শুভকামনা বিচাৰিছোঁ। আমি সৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ আগন্তুক ভাওনা সমাৰোহভাগী সফল সমানিতৰ কাৰণে আপোনালোকৰ পৰা আমি সকলো দিশৰ আমি সহায় সহযোগিতা কামনা কৰি আমাৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। নমস্কাৰ। দুজনীয়া গুৰু অমৰ সৃষ্টি, অসমীয়া জাতিৰ স্বাভিমান ভাওনা। এই ভাওনা উত্তৰণৰ কাৰণে আমি লখিমপুৰ জিলা ভাওনা শিল্পী সমাজ গঠন কৰা হৈছিল আজিৰ পৰা 5 বছৰ আগতে। আৰু সেই লখিমপুৰ জিলা ভাওনা শিল্পী সমাজেই লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰো বৃহত্তৰ পথালিপাহাৰসমূহ ধৰ্মপ্ৰাণ সাংস্কৃতিকপ্ৰাণ ৰাইজৰ সহযোগত আমি ইয়াত 5দিনীয়া কাৰ্যসূচীৰে অহা মাৰ্চ মাহৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই 5দিনীয়া কাৰ্যসূচীত আমি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতাকে আদি কৰি আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যুৱ সমাৰোহ আমি ইয়াত আয়োজন কৰিছোঁ। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও এদিন এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যিদিনা আমি 10,000 আইসকলৰ দ্বাৰা ইয়াত ঘোষাপাঠৰ এক কাৰ্যসূচী ৰখা হৈছে। সেইটো এটা আমাৰ আজি বিশেষ আকৰ্ষণ হ'ব। এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। আৰু এই কাৰ্যসূচীসমূহলৈ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক আমি নিমন্ত্ৰণ জনাইছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ। লগতে লখিমপুৰ জিলাৰ সমূহ ভাওনা দল, সমূহ সাংস্কৃতিকপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰি আমি নিমন্ত্ৰণী জনাইছোঁ। হয়, আজি লাইখুটা স্থাপন কৰা হৈছে। লাইখুটা স্থাপন কৰিলে ঐতিহাসিক বৰনাৰায়ণপুৰৰ এখন সত্ৰৰ শ্ৰী শ্ৰী ধোঁৱাহাট বেলাগী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী প্ৰভুৱে লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। আমি যথেষ্ট ৰাইজৰ সমাগমেৰে আজি লাইখুটা স্থাপন কৰা হৈছে। আশা কৰিছোঁ এই সাংস্কৃতিক ক্ষেত্ৰ এই পথালিপাহাৰ ৰাইজৰ সহায় সহযোগিতাত এই আগন্তুক অনুষ্ঠানভাগ ইয়াত সফলতাৰ সমাপ্তি হ'ব বুলি আমি লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ পথালিপাহাৰ আঞ্চলিকত এয়া দ্বিতীয় অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ভাওনা সমাৰোহ ভাগ পথালিপাহাৰ বৰনামঘৰৰ সমীপৰ যি আমাৰ বাকৰি আছে, ইয়াতে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ জিলা সভাপতিদেৱে কৈছে যে এই 5দিনীয়া কাৰ্যসূচী বিভিন্ন আমি সাংস্কৃতিক অনুষ্ঠান ইয়াত ৰাখিছোঁ। এদিন আমি ৰাখিছোঁ ঘোষাপাঠৰ অনুষ্ঠান আইসকলৰ দ্বাৰা। আমি ধেমাজিৰ পৰা গহপুৰলৈকে ইতিমধ্যে আমি আইসকলৰ লগত যোগাযোগ কৰিছোঁ আৰু সেইদিনাখন আমাৰ নিৰ্দিষ্ট সময়ত সেই ঘোষাপাঠ অনুষ্ঠিত হ'ব। আমি 10,000 আইসকলৰ আমি আশা কৰিছোঁ। লগতে আমাৰ দৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও আমাৰ সেইকেইদিনৰ কাৰ্যসূচী এদিনত, যিহেতু নিৰ্বাচন সমীপত, সেয়েহে তেখেতে আজিলৈকে আমাক নিৰ্দিষ্ট দিন এটা দিয়া নাই যদিও আমাৰ মাজত উপস্থিত থাকিম বুলি তেখেতে নিশ্চিত কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ লখিমপুৰ জিলাৰ এই ভাওনা শিল্পী সমাজত বৰ্তমানলৈকে 31টা আঞ্চলিক অন্তৰ্ভুক্ত হৈ আছে। এই 31টা আঞ্চলিকৰ যিসকল বিষয়ববীয়া সদস্য সকলো আহি এই 5দিনীয়া কাৰ্যসূচীত তেখেতসকলে কায়িকভাৱে আৰ্থিকভাৱে আমাক সহায় সহযোগ কৰিব। আমাৰ ভাওনা শিল্পী সমাজৰ যি উত্তৰণ, তাত তেখেতসকলৰো অৰিহণা আগবঢ়াই আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব বুলি আমাক আশা ৰাখি সমস্তলৈকে আমি নিমন্ত্ৰণীৰ শৰাই আগবঢ়াই আমাৰ চমু